নলবাৰী লাভ জেহাদ কাণ্ডত ৰজালীৰ লগত আৰু জড়িত থকাৰ পুনৰ অভিযোগ উত্থাপন হৈছে। মাধুৰ্য আৰু মৃদুমুদ্ৰাৰ ঘাতক ৰজালীৰ লগত হিতেশ আলী নামৰ আন এজন লোক জড়িত থকাৰ অভিযোগ হিন্দু পৰিষদ আৰু বজৰং দলৰ নেতাৰ। মৃদুমুদ্ৰাৰ ভাষ্য অনুসৰি আৰক্ষীৰ দাবী হত্যাকাণ্ডত জড়িত আছিল কেৱল ৰজালী, কিন্তু আৰক্ষীৰ ভাষ্যৰ বিপৰীতে হত্যাকাণ্ডত তৃতীয়জন ব্যক্তি জড়িতৰ অভিযোগ উত্থাপন কৰিছে দল সংগঠনে। নৃশংস হত্যাকাণ্ডত হিতেশ আলী জড়িত থকাৰ অভিযোগ সন্দৰ্ভতো আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত। ইপিনে নিশাই গংগাপুৰত কটকটীয়া নিৰাপত্তা তথা শোকাকুল পৰিৱেশত সম্পন্ন হয় মৃদুমুদ্ৰা ডেকাৰ অন্ত্যেষ্টিক্ৰিয়া। GMCHৰ পৰা নিশা মৃদুমুদ্ৰাৰ মৃতদেহ গংগাপুৰৰ বাসগৃহলৈ নিয়াৰ পিছতেই সৃষ্টি হয় অভাৱনীয় পৰিস্থিতিৰ। মৃদুমুদ্ৰাৰ বাসগৃহত নিশা ভিৰ কৰিছিল গাঁওবাসীৰ লগতে কেইবাটাও দল সংগঠনৰ নেতৃত্বই। ঘাতক ৰজালীৰ বাসগৃহ উচ্ছেদৰ দাবীৰে বিভিন্ন দল সংগঠনে সৃষ্টি কৰিছিল উত্তপ্ত পৰিস্থিতিৰ। ৰজালীৰ বাসগৃহত বুলডোজাৰ চলোৱাৰ দাবীৰে নিশা ওলাই আহিছিল শ শ লোক। অপ্ৰীতিকৰ পৰিস্থিতিৰ নিয়ন্ত্ৰণৰ বাবে মৃদুমুদ্ৰাৰ বাসগৃহৰ সন্মুখত মোতায়েন কৰা হয় নিৰাপত্তাৰক্ষীৰ বৃহৎ দল। লগতে গংগাপুৰত নিশা টহল দিয়ে ৰেপিড একশ্যন ফ'ৰ্চ আৰু অৰ্ধসামৰিক বাহিনীয়ে। অৱশ্যে আৰক্ষীৰ বুজনিত ক্ষুব্ধ সংগঠন দুটাই স্থগিত ৰাখিলে প্ৰতিবাদী কাৰ্যসূচী। উঠি অহা প্ৰজন্মক তেজেৰে হানি খুচি হত্যা কৰিলে খুব দুৰ্ভাগ্যজনক কথা। আমি এটা কথাই বিচাৰিম যে আহি থকা দিনসমূহত যাতে কোনো অপৰাধীয়ে যাতে এনেকুৱা অপৰাধ কৰিবলৈ যাতে সাহস নকৰে, আৰক্ষী প্ৰশাসন কঠোৰ হ'ব লাগে। আৰু এই যে প্ৰৱণতা যে হত্যা বা লাভ জেহাদৰ দৰে এই প্ৰৱণতাসমূহ বন্ধ হ'ব লাগে আৰু হত্যাকাৰীৰ ওপৰত কঠোৰতম ব্যৱস্থা হ'ব লাগে, যাতে অনাগত দিনত কোনো ব্যক্তিয়ে কোনো এনেকুৱা ধৰণৰ অপৰাধ কৰাৰ প্ৰৱণতা যাতে মনত আনিবলৈ সাহস নকৰে, তাৰ বাবে প্ৰশাসন কঠোৰ হ'ব লাগে। দুখ লগা ঘটনা। আমি একচুৱেলি গোটেই তেওঁ যোনখিনি ট্ৰিটমেণ্ট চলি আছিলে তাৰো ফ'ল' আপ লৈ আছিলোঁ। তেওঁ সুস্থ বহুতখিনি হৈছিলে বা ৰিলিজ দিব বুলিয়ে আমাক কৈ আছিলে, কিন্তু হঠাৎ তেওঁ যোৱা 3 দিনৰ পৰা গাটো বেছি বেয়া হোৱা বুলি আমাক জনাইছে হস্পিটেলৰ পৰা, আৰু আজি ৰাতিপুৱা তেওঁ মৃত ঘোষণা কৰে। এইটো সঁচাকৈয়ে দুখ লগা ঘটনা এটা, যে এনেকুৱা এটা ঘটনা যে গোটেই অঞ্চলটো বা গোটেই আমাৰ সমাজ ব্যৱস্থাৰ কাৰণে বেয়া। এতিয়া যিয়ে নহওক, ইয়াতে আমাৰ হিন্দু সুৰক্ষা মঞ্চৰ তেওঁলোকো আহিছিলে, তেওঁলোকৰ লগতো আমি কথা পাতিছোঁ বা তেওঁলোকেও আমাৰ আৰক্ষীক বা ঘৰৰ পৰিয়ালক এইখিনি তেওঁলোকে প্ৰতিশ্ৰুতি দিছে যে তেওঁলোকে কোনো ইয়াতে অপ্ৰীতিকৰ বা তেনেকুৱা পৰিস্থিতি নকৰে বা তেওঁলোকে আমাক সহযোগ কৰিব। তাৰ কাৰণে তেওঁলোককো ধন্যবাদ জনাইছোঁ, আৰু গোটেই কুমাৰীকাটা অঞ্চলবাসী ৰাইজকো মই ধন্যবাদ জনাইছোঁ যে তেওঁলোকে ইমান এটা ডাঙৰ ঘটনাত কিন্তু তেওঁলোকে মনে দি সকলোৱে যাতে ভালকৈ সৎকাৰটো হৈ যায় নিয়ম মতে সেইটো বিচাৰিছে, তাৰ বাবেও মই ধন্যবাদ জনাইছোঁ। একচুৱেলি যোনগৰাকী ভিক্টিম জীয়াই আছিলে মৃদুমুদ্ৰা, তেওঁৰ আমি ষ্টেটমেণ্ট লৈছিলোঁ, কিন্তু তেওঁ আমাক অকল এজনেই থকা বুলি কৈছে, কিন্তু হ'লেও যদি আন্ধাৰত কোনোবা আছিলে কিবা আছে এইখিনি আমি ইনভেষ্টিগেশ্যন কৰি আছোঁ। মেধাৱী ছাত্ৰী এজনী মৃদুমুদ্ৰা আঁতৰি গুচি গ'ল আমাৰ মাজলৈ, ইয়াত ক'বলৈ ভাষা নাই। ইয়াৰ আগত মাধুৰ্য আমাৰ এজন বৰ মেধাৱী শিক্ষিত ল'ৰা আছিল, তেওঁ আমাৰ মাজৰ পৰা গুচি গ'ল। কিন্তু যি অপৰাধী, যি জেহাদ চক্ৰই তেওঁলোকক আমাৰ মাজৰ পৰা নিশেষ কৰি পেলালে, আজিলৈকে কিন্তু তেওঁলোকক আইনৰ আওতালৈ আনি শাস্তি দিয়া নাই। অকল ৰজালী, এই চক্ৰত ৰজালীয়ে অকল জড়িত নহয়। এজন মানুহে দুজন মানুহক হত্যা কৰিব নোৱাৰে। চাৰিওফালে দেহৰ প্ৰত্যেকটা অংশত হানি গুচি এজন মানুহে কিন্তু দুজন মানুহক হত্যা কৰিব নোৱাৰে। ইয়াৰ লগত জড়িত ভালেকেইজন আছে। আমি স্থানীয় মানুহৰ পৰা গম পাইছোঁ যে ইয়াতে 3-4জন ব্যক্তি জড়িত আছে, কিন্তু এতিয়ালৈকে তেওঁলোকক আইনৰ আওতালৈ অনা নাই বা শাস্তি বিহা নাই। সেইবাবে আমি তেওঁলোকৰ মৃদুমুদ্ৰাৰ ঘৰৰ লগত কথা পাতিছোঁ যে আমাক যিখিনি প্ৰশাসনে প্ৰথম কথা কৈছিলে, আপোনাৰ ৰজালীৰ ঘৰত আপোনাৰ বুলডোজাৰ চলাম বুলি, এতিয়ালৈকে বুলডোজাৰ চলা নাই। আৰু ৰজালীৰ লগত নাম সাঙুৰ খোৱা হিতেশ আলীকো এতিয়ালৈকে আইনে কোনো ধৰণৰ একশ্যন লোৱা নাই। আমি চৰকাৰক আৰু প্ৰশাসনক জবাবদিহি কৰিম, তেওঁলোকে আমাক জবাব দিব লাগিব যে এই অপৰাধীবিলাকে কেনেকৈ আপোনাৰ মুক্ত মনে ঘূৰি থাকিব পাৰিছে। আমি অসমীয়া মানুহ, সাধাৰণ হিন্দু সংস্কৃতিৰ মানুহ, তো মই আজি ছোৱালীটো হেৰাইছোঁ। আজি ইয়াতে যিখিনি গংগাপুৰ আহি ৰাইজে
33 দিন আজি তেখেতসকলে কোনোদিন আমাৰ এই অঞ্চলৰ ৰাইজক আমি সশ্ৰদ্ধ প্ৰণাম জনাইছোঁ তেখেতসকলক। মোৰ আজি কথাখিনিৰ যোগেদি আজি ইয়াতে আবাল বৃদ্ধৰ পৰা আদি কৰি গোটেইখিনি মানুহে কষ্ট কৰিছে। আমি এখন সমাজ বনাব বিচাৰিছিলোঁ যিখন সমাজৰ যোগেদি good things comes from that my own child. আমি আছিলে মানুহৰ সেৱা কৰোঁ, মোৰ ছোৱালীজনীৰ যোগেদি সেৱা কৰিব বিচাৰিছিলোঁ যে মা just you have earned more knowledge. Knowledge is not power, knowledge is super power. মই 32 দিনৰ মূৰত আজি আহিছোঁ ৰাইজৰ ওচৰলৈ, ৰাইজক সেৱা জনাইছোঁ একচুৱেলি, সশ্ৰদ্ধ প্ৰণাম জনাইছোঁ একচুৱেলি। আৰু আমি ঈশ্বৰ সেৱাটো জানো যে আমি প্ৰতিজন হিন্দু সনাতনী সম্প্ৰদায়ৰ মানুহ এটা কথা চিন্তা কৰা উচিত, এভৰি মুছলিম শুড ন', প্ৰতিজন মুছলমান মানুহে চিন্তা কৰা উচিত আজিৰ দিনত যে তেওঁলোকে হোৱাই দে এনেকুৱা ধৰণৰ সাধাৰণ মানুহক কিয় বাছিল, চব টাৰ্গেট কিয় বাছি লয়। ইছলাম মানে শান্তি, তেওঁলোকে জনাব মোল্লা তৈয়াৰ কৰি বাকী বাহিৰৰ ৰাষ্ট্ৰৰ তৈয়াৰত তেওঁলোকে কিয় এনেকুৱা কাম কৰিছে। হয় ৰজালি, গুৱাহাটীত গ্ৰীণ বাছৰ খুন্দাত 2জন যুৱকৰ কৰুণ মৃত্যু। শুকুৰবাৰে বিয়লি ফাঁচী বজাৰত ঘটিছিল সেই শোকাবহ দুৰ্ঘটনাটো। নিশা চিকিৎসাধীন অৱস্থাত জ্যোতিৰ্ময় দাসৰ মৃত্যু ঘটে। দুৰ্ঘটনাত থিতাতে মৃত্যু ঘটিছিল আকাশ বড়োৰ। এখন স্কুটিৰে 2 যুৱক আহি আছিল আৰু তেনে সময়তে এই গ্ৰীণ বাছখনে খুন্দিয়াই নিয়ন্ত্ৰণৰ বাহিৰত যোৱা এই গ্ৰীণ বাছত দৌৰাত্মৰ বাবে এতিয়া সাধাৰণ ৰাইজৰ নিৰাপত্তা নোহোৱা হৈছে মহানগৰীৰ ৰাজপথত। গ্ৰীণ বাছৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰে জ্যোতিৰ্ময় দাসৰ আত্মীয়ই। দুৰ্ঘটনা সংঘটিত কৰা গ্ৰীণ বাছখন জব্দ কৰে আৰক্ষীয়ে, লগতে চালকজনকো গ্ৰেপ্তাৰ কৰা হৈছে। গুৱাহাটী জমদূতৰ ৰূপত গ্ৰীণ বাছৰ অটপালিত ইজনৰ পাছত সিজনে হেৰুৱাইছে প্ৰাণ। শুকুৰবাৰে গুৱাহাটীত গ্ৰীণ বাছে পুনৰ প্ৰাণ কাঢ়িলে 2জনৰ। 18 জুনত গণেশগুৰিৰ উৰণ সেতুত গ্ৰীণ বাছে মহতিয়াইছিল শ্ৰমিকক। 19 জুনত অভাৰটেক কৰিবলৈ গৈ উৰণ সেতুত লাগি ধৰিছিল আন এখন গ্ৰীণ বাছ। উলুবাৰীৰ উৰণ সেতুত গ্ৰীণ বাছ লাগি ধৰাৰ বাবে হৈছিল তীব্ৰ যান-জঁট। পূৰ্বে চান্দমাৰীত স্কুটি আৰোহী এজন ডেলিভাৰী বয়ক খুন্দিয়াইছিল সুৰাসক্ত গ্ৰীণ বাছৰ চালকে। পল্টন বজাৰ গণেশগুৰি অভিমুখী এখন গ্ৰীণ বাছে 2025 চনত খুন্দিয়াইছিল পথৰ কাষৰ দেৱালত। সেই ঘটনাত আঘাতপ্ৰাপ্ত হৈছিল কেইবাগৰাকীও যাত্ৰী। গ্ৰীণ বাছত দৌৰাত্ম ৰোধত ব্যৰ্থ হৈছে চৰকাৰ প্ৰশাসন। পৰিবহণ মন্ত্ৰীয়ে দিছিল গ্ৰীণ বাছক নাকি লগোৱাৰ হুংকাৰ। বাছৰ সন্মুখত চালকৰ অনুজ্ঞাপত্ৰ লগাই ৰখাৰো দিছিল নিৰ্দেশ। তথাপিও গুৱাহাটীত ৰোধ নহ'ল গ্ৰীণ বাছৰ দৌৰাত্ম। বিভিন্ন সময়ত সামাজিক মাধ্যমতো গ্ৰীণ বাছৰ বিৰুদ্ধে ৰাইজে উজাৰিছে ক্ষোভ। সুৰাসক্ত গ্ৰীণ বাছৰ চালকৰ অটপালিও পোহৰলৈ আহিছে। চালকৰ মোবাইল ফোন ব্যৱহাৰ, য'তে ত'তে গ্ৰীণ বাছ ৰখোৱাটো হৈ পৰিছে ভাবুকি। ৰাজপথত গ্ৰীণ বাছৰ প্ৰতিযোগিতাই ৰাইজৰ জীৱন সম্পত্তিৰ সুৰক্ষা নোহোৱা কৰিছে। বৰ ডাঙৰ দুখ লগা কথা। আজি জ্যোতিৰ্ময় দাসৰ নিচিনা আমাৰ নিজৰ দেহ এটা হেৰাই দিছোঁ। এইটো ন্যায় লাগিব আমাক। আৰু আজি মই এটা কথা কওঁ, ইয়াতে অসমীয়াৰ ৰাজ চলিব আৰু অসমীয়াৰ হত্যা হ'লে এটা হত্যাৰ আমি স্বীকাৰ ল'ম। আমি এইটো কোৱা নাই কি কোনোবা অনা অসমীয়া ক'ৰবাৰ পৰা আহিছে, ক'ৰবাত গৈছে। কিন্তু গ্ৰীণ বাছকেইখন কাৰ চলে, ক'ত চলে, এই এবাৰ ন্যায় লাগিব। কোন মালিক হয়, জ্যোতিৰ্ময় দাসৰ হত্যাৰ ন্যায় লাগিব। এইটো হত্যা হৈছে, আৰু হত্যাৰ ন্যায় লাগিব। গ্ৰীণ বাছৰ খুন্দাত প্ৰাণ হেৰুওৱা জ্যোতিৰ্ময় দাসৰ ঘৰত শোকাকুল পৰিৱেশ। পিতৃহাৰা জ্যোতিৰ্ময় মাতৃয়ে এখন সৰু দোকান দি পোহপাল দিছিল 2 পুত্ৰ আৰু ভগ্নীক। কনিষ্ঠ পুত্ৰ জ্যোতিৰ্ময় দাসৰ মৃত্যুত দিগ বিদিগ হেৰুৱাইছে মাতৃয়ে। একেদৰে